অৰুণোদয় আঁচনি জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব। মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো। যদি আপনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগতে আপোনালোকে 31 কোটি টকা লাভ কৰিব বা এতকে আপোনালোকে ডাঙৰ এমাউণ্ট আপোনালোকে লাভ কৰিব পাৰে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰা নাই, এপ্লাই প্ৰক্ৰিয়া কিন্তু চলি আছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কেনেকৈ কৰিব পাৰিব আৰু এই ফৰ্মখন ক'ত লাভ কৰিব, এই ফৰ্মখন ফিল আপ কৰি জমা ক'ত দিব লাগিব, সবিশেষ এই ভিডিঅ'টো চালিহে আপোনালোকে সকলো কথা জানিব পাৰিব। যদি আপুনি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাহক এই ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু শেষত জনাই আছোঁ যে আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব পাৰিব। এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছে নহ'লে ইয়াৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক লগাব আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট সাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত চিগনেচাৰ কৰি দিব। আপোনালোকৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব, আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে দিব, আপোনালোকৰ লোকসভা যিটো আছে এই লোকসভাৰ নামটো ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে কেয়াৰ অফ WF ডটাৰ অফ, তো আপোনালোকে যিজন মানুহে এপ্লাই কৰিছে এই মানুহজনৰ মানে ভিত্তি কৰি আপোনালোকৰ গাৰ্জেণ্টৰ নাম ইয়াতে লিখিব। তো ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে টিক মাৰ্ক কৰিব, ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখিব। তাৰপাছত দ্বিতীয়তে আছে এড্ৰেছ ডিটেইলছ। তো ইয়াতে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত বা ব্লক নেমটো প্ৰথমতে দিব। তাৰপাছত আপোনালোকে দ্বিতীয়তে আপোনালোকৰ গাঁও পঞ্চায়ত নেম ইয়াতে দিব। BCDC বা আপোনালোকে ৱাৰ্ড নম্বৰ দি থাকে ৱাৰ্ড নম্বৰো লিখিব পাৰিব। গাঁওখনৰ নাম লিখিব, লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকে ইয়াতে লিখিব লাগিব আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰখন আৰু ইয়াতে এৰিয়া পিনক'ড, হাউচ নম্বৰ, পুলিচ ষ্টেচনটো লিখিব। নেক্সট পেজটো দেখুৱাই আছোঁ আপোনালোকক। উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী। ইয়াতে আনমেৰিড 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বছৰি ইনকাম 2 লাখতকৈ তলত থাকিব লাগিব। ইয়াতে আপোনালোকে 4 নম্বৰত আপোনালোকে বেংক একাউণ্ট নম্বৰ, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, IFSC কোড, ইয়াতে বেংক পাছবুক সাইজ ফটো, পাছবুক আপোনালোকৰ যিটো ফ্ৰণ্ট সাইড আছে এই ফ্ৰণ্ট সাইডটো আপোনালোকে জেৰেক্স কৰি কিনে আপোনালোকে ইয়েছ বক্সখনত টিক মাৰ্ক কৰিব। তাৰপাছত আপুনি ইয়াতে তললৈ আহিব, তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। 12টা নম্বৰ হয়, এই 12টা নম্বৰ ইয়াতে ধুনীয়া কৰি লিখি দিব। ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব। ইয়াতে সেল্ফ ডিক্লেৰেশ্যন ইয়াতে আপুনি ইয়েছ কৰিব। তাৰপাছত আপুনি তললৈ আহিব, তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে চিগনেচাৰ বা আপোনালোকে থাম্ব দিব পাৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ ইয়াতে থাম্ব বা চিগনেচাৰ কৰিব পাৰিব। নেক্সট পেজটো আপোনাক দেখুৱাই আছোঁ। এই অৰুণোদয় সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। এই প্ৰথমতে আপোনালোকৰ নাম দিব, নাম দিয়াৰ পিছত আপোনালোকৰ গাৰ্জেন নেম দিব, গাৰ্জেন নেমটোৰ লগত আপোনালোকৰ বয়সটো ইয়াতে দি দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, ইয়াতে আপোনালোকৰ এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব, ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকে তললৈ আহিব। তো ইয়াতে মই দেখুৱাই দি আছোঁ এনেকৈ তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে বেছি নাই, ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ কৰিব লাগিব বা থাম্ব দিলেও হ'ব। ইয়াতে কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো দিব আৰু গাঁওখনৰ নাম লিখি দিব। তো অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে।